বিহুৰ কথা কৈ থাকিলে গৈ পেলাই আপোনালোকৰ ঈদৰ কথা ওলাইগৈ, বাছৰ কথা কৈ থাকিলে কেতিয়াবা গৈ নাৱৰ কথা ওলায়। মই একদম সঁচাকৈ কৈছোঁ, কথা কওঁতে মই কওঁতেতো ঠিকেই কওঁ, কিন্তু ফিনিচিংটো ক'তহে মই নিজেও নাজানো। আৰু মোৰ জীৱনত আটাইতকৈ ডাঙৰ কথা, মই কাহিনী লিখোঁ নহয়, সৰু সৰু কাহিনী বহুত লিখোঁ, কাহিনী ষ্টাৰ্টিং কৰোঁ ঠিকেই, কিন্তু মোক ডাঙৰ ডাঙৰ মানুহবোৰে কৈছিলে যে তুমি যেতিয়া কাহিনী লিখিবা আগলৈ আহিছোঁ। ডাঙৰ ডাঙৰ যিসকল ৰাইটাৰ থাকে তেওঁলোকে কয়, মই একদম বাই হাৰ্ট কৈছোঁ, অনেষ্টলি কৈছোঁ, মই যি হয় আপোনালোকৰ আগত সেইটোৱে হয়। ডাঙৰ ডাঙৰ যেতিয়া মই লাইফত এবাৰ লিখিলোঁ, একদম চাৰিফালে পপুলাৰ হৈ গ'ল, মই একদম ডাঙৰ ৰাইটাৰ হৈ গ'লোঁ, সাহিত্যিক হৈ গ'ল, মোৰ মানে মান সন্মানে বেলেগ। ডাঙৰ ডাঙৰ ৰাইটাৰসকলে কয় মোক যে ৰূপম শুনা, তুমি এতিয়া খুব অধ্যয়ন কৰিব লাগিব, খুব কিতাপ পঢ়িবা। কিতাপ পঢ়িলে তোমাৰ ভাষা ভাল হ'ব, তোমাৰ লেখাটো ভাল হ'ব। তাৰপিছত মই তেওঁলোকক হয় কৰি আহোঁ। তো এতিয়া কথা হ'ল নাইট চুপাৰ চলোৱা মানুহতে কিতাপ পঢ়িবলৈ সময় পাম ক'ত, প্ৰথম কথা সেইটো গোটেই ৰাতিটো গাড়ী, পিছদিনা ৰাতিপুৱা মানুহৰ ৰান্ধা, গাড়ী মেইনটেনেঞ্চ, টোপনি, ভাত বনা, খা, কাপোৰ ধোৱা, আমিতো ঘৰ যাব নাপাওঁ, সেইবোৰ থাকি গ'ল। এবাৰ তিনিচুকীয়াত এখন বিহু ফাংচন হ'ল, মোলৈ ফোন কৰিলে যে ৰূপম দা আপোনাকতো তিনিচুকীয়াত কোনো নামাতে। মোক তিনিচুকীয়াত ঘৰতে মোক কি ডাল বৰাবৰ টাইপ কোনো মোক নামাতে। মোৰ লগত দীপেন আহিছে, সি আমাৰ আটাইতকৈ ডাঙৰ বিহু হয় তিনিচুকীয়াত শ্ৰীপুৰীয়া ৰঙালী বিহু। এবাৰ সি মোক মাতি নি গামোচা পিন্ধালে, তিনিচুকীয়া প্ৰথম গামোচা সেইখন পালোঁ। এখন আমাৰ ঘৰৰ ওচৰত কিবা ভাওনা সমাৰোহ হৈছিলে, তাত এখন গামোচা দিলে, দুখন গামোচা। থাৰ্ডবাৰ মাতিলে বিহুলৈ, মই একদম দিল খুচ। আজি তিনিচুকীয়াত মাতিছে বিহুত একদম ল'ম। মই মাহঁতক কৈছোঁ মই ভাষণ দিম, শুনিবা দেই ঘৰৰ পৰা, আমাৰ ওচৰতে। গৈ পাইছোঁ, ষ্টেজত কোন বহি আছে জানে, মোক স্কুলত পঢ়োৱা 5জনমান ছাৰ, আৰু গোটেইকেইজন অসমীয়াত মানে ইমানেই পণ্ডিত। আৰু এই যে কথা কৈ আছিলে তাই উচ্চাৰণবোৰ শুনিছিলে নে কিমান ধুনীয়াকৈ। মোৰ উচ্চাৰণ হ তালব্য হ মূৰ্ধন্য খ চববোৰ অকল এটাই হ। মই লিখোঁ ভাল, মানে লিখাত বানান ভুল নকৰোঁ, কিন্তু ভাষা মানে মোৰ উচ্চাৰণ ইমানেই বেয়া মোৰ, মই সঁচাকৈ গান গাবলৈও মোৰ লাজ লাগে আৰু ক'ৰবাত কথা ক'বলৈও মোৰ লাজ লাগে। তাত এতিয়া ছাৰহঁতৰ আগত মোক গামোচা পিন্ধাই পেলাই কৈছে, এতিয়া আমাৰ মহান বিশিষ্ট লেখক ৰূপম দত্তৰ পৰা দুআষাৰ শুনিম। তেতিয়া মই ছাৰসকলৰ মুখলৈ চাইছোঁ, মোক 5-6বাৰমান ক্লাছৰ পৰা উলিয়াই থৈছে তেওঁলোকে উৎপাতক। সেইকেইজনে আগত কৈছে বিশিষ্ট লেখক ৰূপম দত্তক দুআষাৰমান ক'বলৈ মাইকটো আগুৱাই দিছোঁ। মোৰ কেনেকুৱা কণ্ডিশ্যন হৈছিলে ভাবকচোন। মই মাইকটোলৈ ক'লোঁ এইখন মঞ্চ মোৰ কথা কোৱা মঞ্চ নহয়, ইয়াত আমাৰ ছাৰসকল আছে শিকাবি দেখোঁ, তেওঁলোকে কথা ক'ব, মই শুনিবলৈহে আহিছোঁ। মই মাইকটো দিলোঁ আৰু কাকো যাওঁ নকৰোঁ। মই চিধা ষ্টেজৰ পৰা নামি ঘৰ পালোঁ। মায়ে কৈছিলে যে তোৰ ভাষণ শুনিবলৈ ৰৈ থাকিলোঁ, নুশুনিলোঁ যে তোৰ একো। মোৰ জীৱনত তেনেকুৱা কাহিনী হয়। আপোনালোকে যেনেকৈ আদৰ সন্মান দি গাড়ীত উঠাই মোক ইমান দূৰ ঘূৰালে, মই সেইটো মানুহ নহয়। পৰহিলৈ পৰা মই এইফালে আকৌ নাইট চুপাৰে চলাম। নেটৱৰ্কখন এচিখন মাজুলী গুৱাহাটী কেইদিনমান চলাবলৈ কৈছে, পৰহিলৈ কিজানি মই এইফালৰ পৰা চলাম, আপোনালোকৰ মাজত সদায় থাকিম। এইবোৰ জেগা মোৰ কাৰণে নহয়, মোৰ কাৰণে বাছৰ চিটটো বঢ়িয়া, মোৰ কাৰণে ড্ৰাইভাৰৰ কাৰণে কিবা ঝেং ঝাং কৰিব লাগে, উৎপাত কৰা মানুহটো মই। এনেকুৱা সাংস্কৃতিক মঞ্চবোৰত এইবোৰ মানুহেহে শুবা পায়, যিবোৰ মানুহৰ পৰা আপোনালোকে দুআষাৰ শুনে। তাই যি ফাটি বিহু খালে অন্তৰ চুই গ'ল। মোক গাবলৈ কওঁ মই নোৱাৰোঁ গাব, মোক কাহিনী এটা শুনাবলৈ কওঁ মই কাহিনী এটা ধুনীয়াকৈ শুনাব পাৰোঁ। কিন্তু মোৰ মৰমৰ পাপে মোক ক'লে যে ৰূপম দা আপুনি আহক, আচলতে ঘিলামৰ মৰম চেনেহৰ বিষয়ে শুনি আছিলোঁ, ইয়াৰ বিষয়ে পঢ়ি আছিলোঁ। সেই চুতীয়া ৰাজ্য যেতিয়াৰ পৰা আছিলে বুৰঞ্জীত ইয়াৰ বিষয়ে সবিশেষ পঢ়িছোঁ। কোন চনত আহোমৰ লগত যুদ্ধ হৈছিলে, কেতিয়া কি হৈছিলে, সেইবোৰ কথা আমি আমাৰ প্ৰশ্নৰ উত্তৰত লিখিছিলোঁ। গতিকে ঘিলামাৰখনৰ প্ৰতি টান এটা আছে, আৰু বিশেষকৈ অসমীয়া হিচাপে অসমৰ প্ৰতিখন ঠাইৰ প্ৰতি মোৰ টান আছে। মই কোন দিশে মোৰ জীৱনটোৱে গতি লৈছে মই নিজে নাজানো। বাইহাত কৈছোঁ, বঠা নথকা নাৱৰ দৰে পানীত মই গৈ আছোঁ, আগলৈ গৈ আছোঁ। ক'ত যাম, ক'ত খুন্দা মাৰিম মই একো নাজানো। মই খালি এটাই জানো, মোক যেনেকৈ আদৰে আশ্ৰা কৰি আপোনালোকে ইয়ালৈ মাতি আনি যিকণ মোক সন্মান দিলে, মই ভাবোঁ আজীৱন মোক এই মৰম কম লাগে। আৰু তাৰ কাৰণে মই আজীৱন আপোনালোকৰ আগত মই মূৰ ঘূৰাই থাকিম। কোনোবা এদিন মই ভুল কৰিম, আপোনালোকে আঙুলিয়ে মোক ক'ব যে ৰূপমটো এইটো ভুল কৰিছে। মই কেতিয়াও কাৰোবাৰ অন্তৰত দুখ দিবলৈ, বিশেষকৈ অসমবাসী অন্তৰত দুখ দিয়া কাম মই কেতিয়াও নকৰোঁ। গাড়ী চলাই আছোঁ, কিমান দিন চলাম নাজানো। মই মোৰ কিতাপখনত এটা কথা লিখিছিলোঁ, নখৰ আগত জীৱন লৈ পেলাই আমি চলোঁ। আমাৰ এটা সৰু ভুলে নিমিষতে আমাক নাইকিয়া কৰি দিব। কালি মই মোৰ ল'ৰাটোক কৈ আছিলোঁ, সি কিবা এটা মোৰ লগত আৰ্গুমেণ্ট কৰি আছে, সি আমুক কলেজত পঢ়িব, আমুক কৰিম তামুক কৰিম। মই তেতিয়া তাক কৈছিলোঁ যদি মই নোহোৱা হৈ যাওঁ তেতিয়া কি হ'ব। সি থকমত খাই গ'ল, সি কৈছে তেতিয়াতো মোৰ পঢ়াই নহ'ব। মই বোলো সেইকাৰণে অলপ চিন্তা কৰিবা কথা কওঁতে।
আমাৰ জীৱনটোৱে তেনেকুৱা মই কি ক'ম কি নক'ম একো পাত্তাই পোৱা নাই কৈছিলোঁ নহয় মই যদি বিহুৰ কথা কওঁ ঈদত গৈ সেই মই কিহৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এতিয়া কিহলৈ গুচি আহিলে কথাখিনি চব মোৰ কথাবোৰ তেনেকুৱাই এনিৱে মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ দীঘলীয়া 3 দিনীয়া কাৰ্যসূচী আপোনালোকৰ হাতত আছে মই অতিশয় আনন্দিত মানে বুকুখন ফুলি উঠিছে ইমান মৰম আদৰ ৰাস্তা পোৱাৰ কাৰণে আৰু বিশেষকৈ ইয়াত মানুহখিনি যিটো টান আছে একতা আছে এই একতাটো সদায় ৰাখিব আজীৱন লাগিব আপোনালোকে যিখিনি কৰ্ম আপোনালোকৰ আগৰ মানুহখিনিয়ে কৰি গৈছিলে 65তম বিহু আপুনি আৰু মই কৰা নাই এই আমাৰ জন্ম হোৱাৰ আগৰ পৰাই আছে ইমান বছৰৰ পৰা কণ্টিনিউৱাছলি চলি আছে সেইসকলৰ আদৰ্শলৈ আপোনালোকে যেনেকৈ কৰিছে মই আশা কৰিম আপোনালোকৰ উঠি অহা প্ৰজন্মখিনিয়ে যাতে আপোনালোকৰ আদৰ্শলৈ কৰে সেই বস্তুটো আপোনালোকে জীয়াই ৰাখিব লাগিব উঠি অহা চামক ইয়াত আমি সোমোৱাব লাগিব